নমস্কাৰ প্ৰিয় সতীৰ্থসকল, আপোনালোকক হেমছ একাডেমীলৈ মই পুনৰ স্বাগতম জনাইছো। আজি আমি কৃতজ্ঞতাৰ অনুশীলন কৰিম। তাৰ আগতে কৃতজ্ঞতানো কিয় আমি অনুশীলন কৰিব লাগে, তাৰ অন্তৰালত কি বিজ্ঞান লুকাই আছে, প্ৰথমে আমি সেই সম্পৰ্কে অকণমান আলোচনা কৰি লওঁ। আপোনালোকে মোৰ স্ক্ৰীনখন দেখা পাইছেনে? দেখা পাইছে? হয় পাইছো স্যার। Thank you. So big welcome to Hems Academy. আজি আমি বেসিক লেভেলত শিকিব পৰা এটা মেডিটেশন টেকনিক অনুশীলন কৰিম। তাৰ নামটো হৈছে গ্ৰেটিটিউড মেডিটেশন। এটা প্ৰশ্নটো হ'ল যে আমি কৃতজ্ঞতাৰ অনুশীলন কিয় কৰিব লাগে? এই যে মই অসমৰ বিভিন্ন ঠাইত মেডিটেশনৰ কেম্পবোৰ দি ফুৰো, এই কেম্পবোৰ দি ফুৰোতে মই কিছুমান ব্যক্তিক লগ পাওঁ। তেওঁলোকে 10 বছৰ 15 বছৰ 20 বছৰ ধৰি ধ্যানৰ অনুশীলন কৰি আছে। মোক অকপতে কৈ, ছাৰ ইমান বছৰ ধ্যানৰ অনুশীলন কৰি আছো, কিন্তু একো লাভ হোৱা নাই। তেতিয়া মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰোঁ তেওঁলোকৰ যিটো ধ্যানৰ প্ৰণালী সেইটো কেনেকুৱা। সকলো ঠিকে থাকে, যিজন গুৰুৰ পৰা শিকে উপযুক্ত গুৰুৰ পৰাই শিকে, উপযুক্ত ৱেতে প্ৰেক্টিছ কৰে, কিন্তু তেওঁলোকে কাংক্ষিত লক্ষ্যত উপনীত হ'বগে নোৱাৰে। তাৰ কাৰণটো এইটোৱেই যে কেৱল ধ্যানৰ অনুশীলন কৰিলেই নহ'ব। ধ্যানৰ অনুশীলনৰ সমান্তৰালকৈ আৰু তিনিটা বস্তুক আমি অনুশীলন কৰিব লাগিব। এটা হ'ল ফৰগিভনেছ, এটা হ'ল গ্ৰেটিটিউড, আৰু 3 নম্বৰটো হ'ল লাভ, ক্ষমা, কৃতজ্ঞতা আৰু প্ৰেম। আচলতে ধ্যান নামৰ যিটো যাত্ৰা, মোৰ বোধেৰে মোৰ যিটো জীৱনৰ অভিজ্ঞতা তাৰ ওপৰত নিৰ্ভৰ কৰি মই ক'ব খুজিছো, ধ্যান নামৰ যিটো যাত্ৰা সেইটো 3টা খুঁটিৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰথম খুঁটিটোৰ নাম হ'ল ফৰগিভনেছ। প্ৰিয় সতীৰ্থসকল, ইতিমধ্যে আমি ফৰগিভনেছ মেডিটেশ্যন অনুশীলন কৰিছো। দ্বিতীয়টো হৈছে গ্ৰেটিটিউড। আজি আমি কৃতজ্ঞতাৰ অনুশীলন কৰিম। আৰু যেতিয়া আমি ক্ষমা আৰু কৃতজ্ঞতাৰ অনুশীলন কৰোঁ, তেতিয়া অট'মেটিকেলি আমাৰ জীৱনলৈ প্ৰেম আহে। প্ৰেম মানে আই লাভ ইউ, ডু ইউ লাভ মি সেইটো নহয়। প্ৰেম বুলি ক'লে আমি সেইটোহে বুজো, আই লাভ ইউ, ডু ইউ লাভ মি। মই আই লাভ ইউ, ডু ইউ লাভ মি সেইটো প্ৰেমৰ কথা কোৱা নাই। ভাল পোৱা সদায় আৰম্ভ হয় নিজৰ পৰা। প্ৰথমে আমি নিজক ভাল পাব লাগিব। নিজক ভাল পাব পাৰিলেহে মই মোৰ পৰিয়ালটোক ভাল পাব পাৰিম। নিজক ভাল পাব পাৰিলেহে মই গাঁওখনক ভাল পাব পাৰিম। নিজক ভাল পাব পাৰিলেহে মই ডিব্ৰুগড় বিশ্ববিদ্যালয়খনক ভাল পাব পাৰিম। ভাল পোৱাটো তেনেকুৱা। কিন্তু এটা সৌভাগ্যৰ কথা এইটোৱেই যে যেতিয়া আমি ক্ষমা আৰু কৃতজ্ঞতাৰ অনুশীলন আৰম্ভ কৰোঁ, অট'মেটিকেলি প্ৰেমটো আমাৰ জীৱনলৈ আহি যায়। আৰু ইতিমধ্যে মই ক্ষমাৰ অনুশীলন কেনেকৈ কৰিব লাগে তাৰ মেডিটেশ্যনটো আপোনালোকক শিকাইছো। আজিৰ আলোচনাৰ বিষয় হৈছে গ্ৰেটিটিউড, কৃতজ্ঞতা। প্ৰথমে আমি জানি লওঁ কৃতজ্ঞতাৰ অন্তৰালতনো কি বিজ্ঞান লুকাই আছে। আমিনো কিয় কৃতজ্ঞতা অনুশীলন কৰিব লাগে? আমি বহুত মানুহে আনক থেংক ইউ বুলি ক'লে টান পাওঁ। থেংক ইউটো নোলায় আমাৰ মুখৰ পৰা। কিয় নোলায়? আচলতে ওলাব লাগে। আমি কৃতজ্ঞ হোৱা উচিত আমাৰ জীৱনৰ প্ৰতি, আমাৰ ঘৰখনৰ প্ৰতি, মা দেউতাৰ প্ৰতি, আমাৰ সমাজখনৰ প্ৰতি, আমাৰ শিক্ষকসকলৰ প্ৰতি, আমাৰ গুৰুসকলৰ প্ৰতি আমি কৃতজ্ঞ হোৱা উচিত। আৰু তাত এটা বিজ্ঞান আছে। বিজ্ঞানটো এইটোৱে যে আজি মই ভেগাছ নাৰ্ভৰ বিষয়ে ক'ম। ভেগাছ নাৰ্ভ। আপুনি যদি সুস্বাস্থ্যৰ অধিকাৰী হ'ব খুজিছে, শৰীৰ আৰু মনলৈ যদি এটা সন্তুলন আনিব খুজিছে, শৰীৰৰ ৰক্ত সঞ্চালন, খাদ্যৰ বিপাকীয় প্ৰক্ৰিয়া এইবিলাক যদি সুচাৰুৰূপে সম্পন্ন হোৱাটো বিচাৰিছে, তেতিয়াহ'লে আপোনাৰ শৰীৰত থকা এডাল ভেগাছ নাৰ্ভ তাক আপুনি এক্টিভেট কৰিব লাগিব। সেই ভেগাছ নাৰ্ভডাল আমাৰ হাৰ্টৰ পৰা ষ্টাৰ্ট হৈ সেই আমাৰ ব্ৰেইনলৈ সংযুক্ত হৈ আছে। যেতিয়া আমি সেই ভেগাছ নাৰ্ভডাল এক্টিভেট কৰি দিম, ষ্টিমুলেট কৰি দিম, অট'মেটিকেলি স্বয়ংক্ৰিয়ভাৱে আমাৰ মগজুত থকা 100 বিলিয়ন কোষ, যাক নিউৰন বুলি কোৱা হয়, সেই নিউৰনবিলাকৰ লগত এটা কানেক্টিভিটিৰ সৃষ্টি হয় হাৰ্টৰ পৰা ব্ৰেইনলৈকে। প্ৰিয় সতীৰ্থসকল, এই যে ইউনিভাৰ্ছে আমাৰ শৰীৰটো বনাইছে, অতি বিস্ময়কৰ এই শৰীৰটো। হাৰ্টৰ লগত ব্ৰেইনৰ যিটো কানেকশ্যন, সেই কানেকশ্যনটো একমাত্ৰ সম্ভৱ হয় ভেগাছ নাৰ্ভৰ যোগেদি। আৰু যেতিয়া আমি কৃতজ্ঞতাৰ অনুশীলন কৰোঁ পদ্ধতিগতভাৱে, তেতিয়া আমাৰ সেই ভেগাছ নাৰ্ভডাল এক্টিভেট হয়। আৰু এক্টিভেট হোৱাৰ লগে লগে ব্ৰেইনলৈ এটা মেছেজ যায় নিউৰনবিলাকলৈ, আৰু তেতিয়া নিউৰনবিলাকে আমাৰ তেজৰ সঞ্চালন,
আমাৰ বিপাকীয় প্ৰক্ৰিয়া, শৰীৰ আৰু মনৰ যিটো সন্তুলন সেইটো ৰক্ষা কৰাত ইন্ধন যোগায়। দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ষ্ট্ৰেছ হৰমন বুলি এটা বস্তু আছে, তাৰ নাম কৰ্টিচল। কৰ্টিচল নামৰ এটা ষ্ট্ৰেছ হৰমন আছে। যেতিয়া আমি কৃতজ্ঞতাৰ অনুশীলন কৰোঁ তেতিয়া এই কৰ্টিচল নামৰ যিটো ষ্ট্ৰেছ হৰমন আছে তাৰ প্ৰডাকশ্যনটো কমি যায়। তেতিয়া দেহলৈ মনলৈ এটা সন্তুলন আহে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কি যে যেতিয়া আমি কৃতজ্ঞতাৰ অনুশীলন কৰোঁ তেতিয়া আমাৰ হাৰ্ট ৰেট ভেৰিয়েবিলিটি, এইটো এটা মাৰ্কাৰ হয় আচলতে, হাৰ্টৰ মাৰ্কাৰ। আপোনালোকৰ যিসকলৰ হৃদৰোগ আছে চিকিৎসকৰ ওচৰলৈ গৈছে নিশ্চয় এই এইটো মানে এপ্ৰিভিয়েশ্যন হাৰ্ট ৰেট ভেৰিয়েবিলিটি এইটো নিশ্চয় শুনিছে। তাৰমানে যেতিয়া হাৰ্ট ৰেট ভেৰিয়েবিলিটি বাঢ়ি যায়, বাঢ়ি যোৱাৰ লগে লগে আচলতে কি হয় আমাৰ শৰীৰে ষ্ট্ৰেছ সহ্য কৰিব পৰা এটা পৰিৱেশ আহি যায়। প্ৰিয় সতীৰ্থসকল, আমাৰ মাজত যদি কোনোবা হৃদৰোগী আছে মই তেখেতলোকক অনুৰোধ জনাম আপোনালোকে নিয়মীয়াকৈ ক্ষমাৰ অনুশীলন কৰক আৰু ক্ষমাৰ অনুশীলনৰ সমান্তৰালকৈ দৈনিক আপোনালোকে কৃতজ্ঞতাৰ অনুশীলন কৰক। মোৰ হাতত এনেকুৱা তথ্য আছে কেৱল কৃতজ্ঞতা আৰু ক্ষমাৰ অনুশীলন কৰিয়ে হৃদৰোগৰ পৰা মুক্তি লাভ কৰাৰ উদাহৰণো মোৰ লগত আছে। মোৰ ওচৰত যেতিয়া ক্লায়েণ্ট আহিলে মই কেনেকৈ ট্ৰিটমেণ্ট কৰোঁ ক্লায়েণ্টক। মোৰ ৱেটো হৈছে এটিটিউডিনেল হিলিং। প্ৰথমতে মই ক্লায়েণ্টজনৰ লগত কথা পাতি মই জানিবলৈ চেষ্টা কৰোঁ তেওঁ কাৰোবাৰ প্ৰতি খং ক্ষোভ আছে নেকি। বোলে আছে, তেতিয়া প্ৰথমতে মই ফৰগিভনেছ মেডিটেশ্যন শিকাম। সেইটো শিকাই লৈ মই খং ক্ষোভখিনি কমাই ল'ম। তাৰপাছত মানুহজন কৃতজ্ঞ হয় নহয় মই চাম। নিজৰ প্ৰতি কৃতজ্ঞ হয় নহয়, ঘৰখনৰ প্ৰতি কৃতজ্ঞ হয় নহয়, মা দেউতাৰ প্ৰতি কৃতজ্ঞ হয় নহয়, কৃতজ্ঞতাৰ গ্ৰাফডাল মই চাওঁ, চেক কৰোঁ। যদি দেখো যে মানুহজনৰ কৃতজ্ঞতা বোধ নাই, তেতিয়া দ্বিতীয় পাঠটো মই শিকাওঁ কৃতজ্ঞতাৰ পাঠ। তাৰ পিছতহে মই নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিং, ছফ্ট স্কিলৰ স্কিল, মেডিটেশ্যন, হো'প'নোপ'নো, ৰেইকি এইবিলাক ব্যৱহাৰ কৰোঁ। আচল কথাটো এইটোৱেই যে তিনিটা খুঁটি, ক্ষমা, কৃতজ্ঞতা আৰু প্ৰেম। প্ৰিয় সতীৰ্থসকল, মই বেছি সময় নলওঁ, এতিয়া আমি অনুশীলনলৈ যাম। কেনেকৈ আমি অনুশীলন কৰিম। আপোনালোকে ইতিমধ্যে ধ্যানৰ ভালেকেইটা ছেশ্যন আপোনালোকে এটেণ্ড কৰিছে। তাৰ ৰেকৰ্ডিংবিলাক মোৰ ইউটিউব চেনেল কোৱাণ্টাম লিপত ইতিমধ্যে আপলোড কৰা গৈছে। এতিয়ালৈকে আমি যিকেইটা অনুশীলন কৰিলোঁ, প্ৰথমতে আমাৰ আচলতে এৱেৰনেছৰ যাত্ৰা, দ্বিতীয় পৰ্যায়ত আমি ইমাজিনেশ্যন আৰু এৱেৰনেছৰ কম্বিনেশ্যন কৰিছিলোঁ, আৰু আজি যিটো আমি প্ৰেক্টিছ কৰিম তাত আমি ফিলিং লেভেলটো বঢ়াই নিম। আজি কিন্তু মোৰ ফ'কাছ থাকিব ফিলিঙৰ ওপৰত। ফিলিংটো যিমান বঢ়াই নিম মানে কৃতজ্ঞতাৰ ফিলিংটো, কৃতজ্ঞতাৰ অনুভূতিটো যিমান বঢ়াই নি থাকিম এটা পৰ্যায়ত গৈ পিনে আমাৰ যে ভেগাছ নাৰ্ভডাল সেই এক্টিভেট হ'ব। প্ৰথমতে মই কৃতজ্ঞতা জনাবলৈ ক'ম মা দেউতাৰ প্ৰতি। মা দেউতাৰ ছবি এখন মনলৈ আনিবলৈ ক'ম, আনিব। কৃতজ্ঞতাৰ ভাৱটো আনিবলৈ ক'ম, আনিব। জিভা লৰচৰ নকৰাকৈ মনৰ ভিতৰতে মই থেংক ইউ বুলি ক'বলৈ ক'ম। মনৰ ভিতৰতে থেংক ইউ বুলি ক'ব, জিভাখন লৰচৰ নকৰাকৈ। আৰু থেংক ইউ বুলি কোৱাৰ ঠিক পিছতে আপোনাৰ হৃদয়লৈ কেনেকুৱা অনুভূতি আহিছে আপুনি সেই অনুভূতিটো অনুভৱ কৰিব। এই যে শৰীৰটোৱে আপোনাৰ লগত অত বছৰ আছে, আপোনাক সহায় সহযোগ কৰিছে, আপোনাক ছাৰ্ভিচ দিছে, শৰীৰটোৰ প্ৰতিও মই কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ ক'ম, থেংক ইউ বুলি ক'বলৈ ক'ম। আপুনি তেতিয়া জিভাখন লৰচৰ নকৰাকৈ মনৰ ভিতৰতে শৰীৰটোৰ প্ৰতিও থেংক ইউ বুলি ক'ব। আৰু থেংক ইউ বুলি ঠিক কোৱাৰ লগে লগে কেনেকুৱা ফিলিং এটা আপোনাৰ ভিতৰলৈ আহে, সেই ফিলিংটোক আপুনি 100% ফিল কৰিব। এনেকৈ মই পদ্ধতিগতভাৱে আপোনাক ষ্টেপ বাই ষ্টেপ নি মই ইউনিভাৰ্চৰ ওচৰত পোৱামগে। ইউনিভাৰ্চৰ ওচৰত মই পোৱামগে, তেতিয়া আপোনালোকৰ কৃতজ্ঞতাৰ অনুভৱটো কেনেকুৱা হয়। মুঠতেতো কৃতজ্ঞতাৰ যাত্ৰা। আমি আৰম্ভ কৰোঁ। সাজু হওক সকলোৱে, মেৰুদণ্ড পোন কৰি বহক। চকু মুদক। মেৰুদণ্ড পোন কৰি পদ্মাসন, সুখাসন, ভকত বহাৰ আসন অথবা চকীত বহক। চকীত বহিলে কেৱল লক্ষ্য ৰাখিব
যাতে ভৰি তলুৱাৰে মজিয়াখন সমানে স্পৰ্শ কৰি থাকে। Feel your whole body and relax your whole body. Feel your whole body and relax your whole body. আমাৰ প্ৰত্যেকৰে বেজি লোৱাৰ অভিজ্ঞতা আছে। বেজি দিয়াৰ আগমুহূৰ্তত নাৰ্ছে কয় আপোনাৰ হাতখন ঢিলাই দিয়ক। সেই সময়ত আপুনি হাতখন যেনেকৈ ঢিলাই দিয়ে, এতিয়া এই মুহূৰ্তত আপোনাৰ শৰীৰটো তেনেকৈ ঢিলাই দিয়ক। Feel your whole body and relax your whole body. Relax. 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 এবাৰ আপোনাৰ মনটো আপোনাৰ উশাহ নিশাহলৈ আনক। এক স্বাভাৱিক ছন্দত, এক স্বাভাৱিক লয়ত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে। উশাহ নিশাহৰ সেই লয়টোৰ প্ৰতি আপুনি 100% এৱেৰ হওক। এৱেৰ হওক। মই এৱেৰ হ'বলৈহে কৈছো, ব্ৰিডিং এক্সাৰচাইজ কৰিবলৈ কোৱা নাই, প্ৰাণায়াম কৰিবলৈ কোৱা নাই। এক স্বাভাৱিক ছন্দত, এক স্বাভাৱিক লয়ত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে। আপুনি উশাহ নিশাহৰ সেই লয়টো অনুভৱ কৰক। এৱেৰ হওক উশাহ নিশাহৰ লয়টোৰ প্ৰতি। এৱেৰ হওক। এৱেৰ হওক। এবাৰ আপোনাৰ দুয়োখন হাত বুকুলৈ আনক। ইতিমধ্যে হো'অপন'পনৰ চেচনত কেনেকৈ এখন হাত আনখন হাতৰ ওপৰত ৰাখিব লাগে আমি শিকিছো। তেনেকৈ হাতখন ওপৰলৈ আনক, দুয়োখন হাত। এখন হাতৰ ওপৰত ইখন হাতে ৰাখক। প্ৰথমে আমি শৰীৰৰ সৈতে কথা পাতিম, শৰীৰক কৃতজ্ঞতা জ্ঞাপন কৰিম। আপোনালোকে জানি আচৰিত খাব যে আমাৰ শৰীৰত 60 ট্ৰিলিয়ন কোষ আছে। 60 ট্ৰিলিয়ন। অতি বিস্ময়কৰ এই শৰীৰটো। এই শৰীৰটো আছে কাৰণে আপুনি মই জীয়াই আছো। এই মুহূৰ্তত আপোনাৰ শৰীৰটো কেনেকুৱা লাগিছে আপুনি অনুভৱ কৰক। এই মুহূৰ্তত আপোনাৰ শৰীৰটো কেনেকুৱা লাগিছে আপুনি অনুভৱ কৰক। ভাল লাগিছে, বেয়া লাগিছে। যদি ভাল লাগি আছে, কিমান ভাল লাগিছে। যদি বেয়া লাগি আছে, কিমান বেয়া লাগিছে। আপুনি অনুভৱ কৰক। একো কমেণ্ট নিদিব। শৰীৰটো অনুভৱ কৰক। যদি ভাল লাগিছে, কিমান ভাল লাগিছে। যদি বেয়া লাগিছে, কিমান বেয়া লাগিছে। আপুনি অনুভৱ কৰক। একো কমেণ্ট নিদিব। অনুভৱ কৰক। এই যে শৰীৰটো আপোনাৰ লগত অত বছৰ ধৰি আছে, এবাৰ মনৰ ভিতৰতে, জিভাখন লৰচৰ নকৰাকৈ, মনৰ ভিতৰতে শৰীৰটোক থেংক ইউ বুলি কওক। থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ। 100% থেংক ইউ কওক। থেংক ইউ। জিভা লৰচৰ নকৰাকৈ মনৰ ভিতৰত শৰীৰটোক কওক, থেংক ইউ। তুমি আছা কাৰণেই মই আছো। থেংক ইউ, থেংক ইউ, থেংক ইউ। এই যে আপুনি থেংক ইউ বুলি কৈছে, এই যে ফিলিংটো, এই ফিলিংটোক ফিল কৰক। থেংক ইউৰ এই ফিলিংটোক আপুনি ফিল কৰক। ফিল দ্য ফিলিং। আজি প্ৰেক্টিচটো অলপ সুকীয়া। আজি আমি চিন্তাৰ ওপৰত গুৰুত্ব নিদিওঁ। আজি আমি গুৰুত্ব দিম অনুভূতিৰ ওপৰত। থেংক ইউ, থেংক ইউ, থেংক ইউ। এবাৰ আপোনাৰ মনলৈ আপোনাৰ মা দেউতাৰ
ছবিখন আনক। আপোনাৰ মা দেউতা ভাল মানুহো হ'ব পাৰে, বেয়া মানুহো হ'ব পাৰে, সেয়া বেলেগ প্ৰসংগ। কিন্তু মা দেউতাৰ কাৰণে আপুনি পৃথিৱীলৈ আহিবলৈ পালে। মা দেউতাৰ প্ৰতি আপুনি কৃতজ্ঞতা প্ৰকাশ কৰক জিভাখন লৰচৰ নকৰাকৈ। থেংক ইউ, থেংক ইউ, থেংক ইউ। এই ফিলিংটো ফিল কৰক। কেনেকুৱা লাগিছে আপোনাৰ? এই যে মা দেউতাৰ প্ৰতি আপুনি থেংক ইউ কৈছে, কেনেকুৱা লাগিছে আপোনাৰ ভিতৰত? ফিল দ্য ফিলিং। থেংক ইউ, থেংক ইউ, থেংক ইউ। এবাৰ আপোনাৰ মনলৈ আপোনাৰ ঘৰখনৰ ছবিখন আনক। আপোনাৰ ঘৰটো হয়তো পৃথিৱীৰ আটাইতকৈ ধুনীয়া ঘৰটোও হ'ব পাৰে, হয়তো বেয়া ঘৰটোও হ'ব পাৰে। ঘৰটো যেনেকুৱাই নহওক কিয়, সেইটো আপোনাৰ ঘৰ। তাতে আপুনি সময় অতিবাহিত কৰিছে, আপুনি ডাঙৰ দীঘল হৈছে। ঘৰটোৰ ছবিখন মনলৈ আনক আৰু ঘৰটোক থেংক ইউ বুলি কওক মনৰ ভিতৰতে, জিভা লৰচৰ নকৰাকৈ। থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ। ফিলিংটো ফিল কৰক, কেনেকুৱা লাগিছে? থেংক ইউ বুলি যে কৈছে, কৃতজ্ঞতাৰ এই ফিলিংটো তাত ফিল কৰক। 100% এৱেৰ হওক। ফিল দ্য ফিলিং, ফিল দ্য ফিলিং। এখন ঘৰত বহুত মানুহ থাকে, বহুত সদস্য থাকে। নিশ্চয় আপোনাৰ ঘৰতো বহুত সদস্য আছে। সকলোকে ভাল পোৱা বেয়া পোৱাটো বেলেগ প্ৰসংগ, কিন্তু হলেও তেওঁলোক ঘৰৰ সদস্য। তেওঁলোকৰ প্ৰতিও আপুনি কৃতজ্ঞতা প্ৰকাশ কৰক। জিভা লৰচৰ নকৰাকৈ সকলোকে কল্পনা কৰক, সকলো সদস্য যেন আপোনাৰ সন্মুখত এখন বেঞ্চত বহি আছে। কল্পনা কৰক আৰু অন্তৰৰ গভীৰৰ পৰা তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰক। থেংক ইউ, থেংক ইউ, থেংক ইউ। ফিল দ্য ফিলিং, ফিল দ্য ফিলিং। থেংক ইউ বুলি কওঁতে কেনেকুৱা লাগিছে? ফিল দ্য ফিলিং। ফিলিংটো ফিল কৰক, এৱেৰ হওক ফিলিংটোৰ প্ৰতি। থেংক ইউ, থেংক ইউ। আপোনাৰ ঘৰ গাঁৱতো হ'ব পাৰে বা চহৰতো হ'ব পাৰে, হলেও আপোনাৰ নিশ্চয় প্ৰতিবেশী আছে। আপোনাৰ প্ৰতিবেশীজন ভাল মানুহো হ'ব পাৰে, বেয়া মানুহো হ'ব পাৰে, হলেও আপোনাৰ প্ৰতিবেশী তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰক। তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰক। আপোনাৰ প্ৰতিবেশীজন ভাল মানুহো হ'ব পাৰে, বেয়া মানুহো হ'ব পাৰে, সেইটো এটা সুকীয়া প্ৰসংগ। আপুনি প্ৰতিবেশীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰক। থেংক ইউ, থেংক ইউ, থেংক ইউ। এবাৰ আপোনাৰ মনলৈ আপুনি পঢ়ি অহা প্ৰাথমিক বিদ্যালয়খনৰ ছবিখন মনলৈ আনক। সৰুতে আপোনাক পঢ়োৱা ছাৰ মেম সকলৰ ছবিখিনি মনলৈ আনক। সেই ছাৰ বা মেম সকলক ভাল পোৱাটো বা বেয়া পোৱাটো বেলেগ প্ৰসংগ, হলেও তেখেতলোক আপোনাৰ শিক্ষক আছিল। তেখেতলোকৰ প্ৰতি আপুনি কৃতজ্ঞতা প্ৰকাশ কৰক। থেংক ইউ, থেংক ইউ, থেংক ইউ। জিভা লৰচৰ নকৰাকৈ তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰক। থেংক ইউ, থেংক ইউ, থেংক ইউ। আপুনি সম্প্ৰতি যিখন ঠাইত কাম কৰি আছে, আপোনাৰ কৰ্মথলী, তাত বহুত মানুহ আছে, বহুত সহকৰ্মী আছে। তাৰ মাজত ভাল সহকৰ্মীও থাকিব, বেয়া সহকৰ্মীও থাকিব, সেইটো এটা সুকীয়া প্ৰসংগ। আফটাৰ অল তেখেতলোক আপোনাৰ সহকৰ্মী। তেখেতলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰক। থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ। এবাৰ আপোনাৰ মনলৈ তিনিজন ব্যক্তিৰ ছবি আনক, তিনিখন ছবি, যাৰ প্ৰতি আপুনি গভীৰ কৃতজ্ঞতা অনুভৱ কৰে।
প্ৰথমজন ব্যক্তিৰ ছবিখন মনলৈ আনক। আপুনি অকণমান কল্পনা কৰক, আপোনাৰ সন্মুখৰ এখন চকীত তেওঁ বহি আছে। জিভা লৰচৰ নকৰাকৈ মনৰ ভিতৰতে তেওঁৰ প্ৰতি আপুনি কৃতজ্ঞতা প্ৰকাশ কৰক। থেংক ইউ, থেংক ইউ, থেংক ইউ। ফিল দ্য ফিলিং। থেংক ইউ, থেংক ইউ, থেংক ইউ। এবাৰ আপুনি কল্পনা কৰক, আপুনি থেংক ইউ ক'বলগীয়া দ্বিতীয়জন ব্যক্তি অন্য এখন চকীত আপোনাৰ সন্মুখত বহি আছে। আপুনি কল্পনা কৰক আৰু তেওঁৰ প্ৰতিও আপুনি কৃতজ্ঞতা জ্ঞাপন কৰক। থেংক ইউ, থেংক ইউ, থেংক ইউ। ফিল দ্য ফিলিং, ফিল দ্য ফিলিং, ফিল দ্য ফিলিং। এবাৰ আপুনি কল্পনা কৰক, আপুনি থেংক ইউ ক'বলগীয়া তৃতীয়জন ব্যক্তি আপোনাৰ সন্মুখত এখন চকীত বহি আছে। জিভা লৰচৰ নকৰাকৈ তেখেতকো আপুনি থেংক ইউ বুলি কওক। থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ। আপোনাৰ হয়তো বহুত শত্ৰু থাকিব পাৰে। তেনেকুৱা তিনিজন শত্ৰুক আপুনি নিৰ্বাচন কৰক। আপোনাৰ হয়তো বহুত শত্ৰু থাকিব পাৰে, যাক আপুনি এনিমি বুলি ভাবে। তেনেকুৱা তিনিজন শত্ৰুৰ তিনিখন ছবি মনলৈ আনক। এবাৰ কল্পনা কৰক, আপোনাৰ সন্মুখৰ এখন চকীত আপুনি শত্ৰু জ্ঞান কৰা প্ৰথমজন ব্যক্তি বহি আছে। তেওঁৰ প্ৰতিও আপুনি কৃতজ্ঞতা প্ৰকাশ কৰক। থেংক ইউ, থেংক ইউ, থেংক ইউ। ফিল দ্য ফিলিং। আপুনি তেওঁক থেংক ইউ বুলি এইকাৰণে কৈছে, তেওঁ নথকাহেঁতেন আপুনি পেইন কি বুজি নাপালেহেঁতেন। পেইন কি বস্তু, তেওঁ থকা কাৰণেহে আপুনি পেইন নামৰ যিটো অনুভূতি তাৰ সোৱাদটো ল'ব পাৰিছে। এই যে পেইন নামৰ বস্তুটোৰ সোৱাদটো আপুনি ল'ব পাৰিছে, তাৰ কাৰণে তেওঁৰ প্ৰতি আপুনি কৃতজ্ঞতা প্ৰকাশ কৰক। থেংক ইউ, থেংক ইউ, থেংক ইউ। ফিল দ্য ফিলিং, ফিল দ্য ফিলিং, ফিল দ্য ফিলিং। এবাৰ আপুনি কল্পনা কৰক, আপোনাৰ সন্মুখৰ এখন চকীত আপোনাৰ শত্ৰু নাম্বাৰ 2 বহি আছে। চৰম শত্ৰু, যে আপোনাক অপকাৰ কৰি থৈছে, দুখ দি থৈছে। তেওঁৰ প্ৰতিও আপুনি কৃতজ্ঞতা প্ৰকাশ কৰক, জিভাখন লৰচৰ নকৰাকৈ। থেংক ইউ, থেংক ইউ, থেংক ইউ। কাৰণ তেওঁ নথকাহেঁতেন আপুনি পেইন কি জীৱনত উপলব্ধি কৰিব নোৱাৰিলেহেঁতেন। যন্ত্ৰণাৰ সোৱাদ দিয়াত তেওঁ আপোনাক সহায় কৰিছে। জীৱনত যন্ত্ৰণাৰো প্ৰয়োজন। যন্ত্ৰণাই মানুহক আগবাঢ়ি যোৱাত সহায় কৰে। তেওঁৰ প্ৰতিও আপুনি কৃতজ্ঞতা প্ৰকাশ কৰক। থেংক ইউ, থেংক ইউ, থেংক ইউ। ফিল দ্য ফিলিং। এবাৰ আপুনি কল্পনা কৰক, আপোনাৰ শত্ৰু নম্বৰ 3 আপোনাৰ সন্মুখৰ এখন চকীত বহি আছে। তেওঁৰ প্ৰতিও আপুনি কৃতজ্ঞতা প্ৰকাশ কৰক, জিভাখন লৰচৰ নকৰাকৈ। থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ। এবাৰ আপুনি প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰক। এই যে আমি হাৱা পানী খাই আছো, এই যে বায়ুমণ্ডল, গছ বিৰিখ, চৰাই চিৰিকটি, প্ৰাণী জগত, সকলোৰে প্ৰতি একেলগে কৃতজ্ঞতা প্ৰকাশ কৰক। জিভা লৰচৰ নকৰাকৈ মনৰ ভিতৰত মোৰ পিছে পিছে কওক। থেংক ইউ, থেংক ইউ প্ৰকৃতি, থেংক ইউ প্ৰকৃতি, থেংক ইউ নেচাৰ, থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ। এবাৰ আপুনি কল্পনা কৰক, আপোনাৰ সন্মুখত বহু চকী আছে। কল্পনা কৰক, কল্পনা কৰাত একো অসুবিধা নাই। কল্পনা কৰক সেই চকীবোৰত ভাৰতৰ গোটেই কৃষকসকল বহি আছে। আপুনি কল্পনা কৰক, আপোনাৰ সন্মুখত বহুত চকী আছে, অনন্ত চকী, আৰু সেই অনন্ত চকীত ভাৰতৰ গোটেই কৃষকসকল বহি আছে। আপুনি কল্পনা কৰক,
জিভা লৰচৰ নকৰাকৈ তেওঁলোকৰ প্ৰতি আপুনি কৃতজ্ঞতা প্ৰকাশ কৰক। তেওঁলোকে খাদ্য উৎপাদন কৰাৰ কাৰণেহে মই খাবলৈ পাইছো। থেংক ইউ, থেংক ইউ, থেংক ইউ। ফিল দ্য ফিলিং, ফিল দ্য ফিলিং। থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ। এইবাৰ প্ৰকৃতি জগতৰ বাহিৰলৈ গৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰক। এই মুহূৰ্তত আমাৰ জীৱনত হয়তো দুখ বেদনা অসংখ্য কিবা কিবি আছে, হলেও আমি এটা কথা মানি ল'ব লাগিব যে আমাৰ নিজৰ ইচ্ছাত আমি এই পৃথিৱীলৈ অহা নাই। হয়, মা দেউতাৰ কামনা বাসনাৰ ফলতে মই পৃথিৱীলৈ আহিছো। হলেও এই গোটেই প্ৰক্ৰিয়াটোৰ অন্তৰালত এটা শক্তি আছে, বিশ্ব শক্তি, যিটো শক্তিয়ে মোক এই পৃথিৱীলৈ পঠাইছে। সেই শক্তিটোৰ প্ৰতি আপুনি কৃতজ্ঞতা জ্ঞাপন কৰক। জিভা লৰচৰ নকৰাকৈ মোৰ পিছে পিছে কওক, থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ। এই যে আপুনি থাকিবলৈ এটা ঘৰ পাইছে, খাবলৈ আপুনি ভাত পাইছে, পিন্ধিবলৈ আপুনি কাপোৰ পাইছে, আপুনি কৃতজ্ঞতা প্ৰকাশ কৰক, থেংক ইউ। ভগৱানৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰক, থেংক ইউ, থেংক ইউ, থেংক ইউ। ফিল দ্য ফিলিং, ফিল দ্য ফিলিং। থেংক ইউ, থেংক ইউ। ফিল দ্য ফিলিং, ফিল দ্য ফিলিং, ফিল দ্য ফিলিং। থেংক ইউ, থেংক ইউ। এই যে ইমান সময় আপুনি চকু মুদি বহি থাকিব পাৰিছে, তাৰ কাৰণে আপুনি নিজকে কৃতজ্ঞতা প্ৰকাশ কৰক। থেংক ইউ, নিজৰ নামটো লগাই দিব, থেংক ইউ হেমচন্দ্ৰ। জিভাখন লৰচৰ নকৰাকৈ নিজৰ নামটো লগাই কওক, থেংক ইউ হেমচন্দ্ৰ। থেংক ইউ নিজৰা, নিজৰ নামটো লগাই দিব, থেংক ইউ। কাৰণ চকু মুদি বহি থকা কামটো সহজ কাম নহয়। এইটো হ'ল বুদ্ধৰ পথৰ যাত্ৰা। চকু মুদি বহি থকাটো হ'ল বুদ্ধৰ পথৰ যাত্ৰা। বুদ্ধৰ পথত আপুনি এখোজ দিব পাৰিছে, তাৰ কাৰণে আপুনি নিজকে কৃতজ্ঞতা প্ৰকাশ কৰক। বৰ ডাঙৰ কাম কৰিছে আপুনি। থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ। এবাৰ আপোনাৰ মনটো আপোনাৰ শৰীৰলৈ ঘূৰাই আনক। এই মুহূৰ্তত আপোনাৰ শৰীৰটো কেনেকুৱা লাগিছে আপুনি অনুভৱ কৰক। যদি ভাল লাগিছে, কিমান ভাল লাগিছে। যদি বেয়া লাগি আছে, কিমান বেয়া লাগি আছে। আপুনি 100% এৱেৰ হওক, 100% এৱেৰ হওক। আৰু বডিটোৰ প্ৰতিও আপুনি কৃতজ্ঞতা প্ৰকাশ কৰক পুনৰ, থেংক ইউ, থেংক ইউ। হে মোৰ শৰীৰ, থেংক ইউ, থেংক ইউ। জন্মৰ দিন ধৰি তুমি মোৰ লগত আছা, মোক ছাপোৰ্ট দি আছা। তুমি আছা কাৰণেই মই আছো, থেংক ইউ, থেংক ইউ। ফিল দ্য ফিলিং, ফিল দ্য ফিলিং। থেংক ইউ, থেংক ইউ, থেংক ইউ। এবাৰ আপোনাৰ হাত দুখন বুকুৰ পৰা তললৈ নমাওক। এক স্বাভাৱিক ছন্দত, এক স্বাভাৱিক লয়ত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে। আপুনি উশাহ নিশাহৰ সেই লয়টো অনুভৱ কৰক। Become 100% aware of your breathing.
Now slowly and gently open your eyes. Now slowly and gently open your eyes. Now slowly and gently open your eyes. Slowly and gently open your eyes. আৰু এতিয়া এটা ধুনীয়া হাঁহি মাৰক, একদম ধুনীয়া। ইমানে এটা ধুনীয়া হাঁহি মাৰক যাতে গোটেই পৃথিৱীখন উদ্ভাসিত হৈ যায়। একদম ধুনীয়াকে মাৰক মাৰক মাৰক। আৰু এতিয়া আপোনালোকৰ ভিডিঅ'বোৰ অন কৰক। আপোনালোকৰ ভিডিঅ'বোৰ অন কৰক। আপোনালোকৰ ভিডিঅ'বোৰ অন কৰক। কওক অঞ্জনা বাইদেউ, কওক কেনেকুৱা লাগিলে অঞ্জনা বাইদেউ? ভালে অঞ্জনা লাগিলে। মই জইন কৰা অকমান দেৰি হ'ল আজি ন, 5 মিনিট হয়, দেৰিকে জইন কৰিছো, হ'লেও মই আৰম্ভণিৰ পৰা পালো আৰু মেডিটেশ্যনটো আৰম্ভণিৰ পৰা পাইছো, ভাল থেংক ইউ লাগিছে। থেংক ইউ থেংক ইউ। ৰিমলি বৰকটকী কেনেকুৱা লাগিলে? ৰিমলি বৰকটকী, ৰিমলি বৰকটকী কেনেকুৱা লাগিলে আপোনাৰ? আপোনাৰ অডিঅ'টো অন কৰক। হেল্ল' হয় শুনিছে? হয় শুনিছো, কেনেকুৱা লাগিলে আপোনাৰ? হয় ভাল লাগিলে, যথেষ্ট ৰিলেক্স ফিল কৰিছো এতিয়া। হয় হয় হয়। তাৰমানে কি হৈছে, যেতিয়া আমি ধন্যবাদ। কৃতজ্ঞতাৰ যেতিয়া অনুশীলন কৰো আমাৰ ভেগাছ নাৰ্ভডাল এক্টিভেট হৈ যায়। আৰু ভেগাছ নাৰ্ভডাল হয় যেতিয়া এক্টিভেট হৈ যায় নহয়, এক্টিভেট হোৱাৰ লগে লগে আমাৰ বডিত মানে কৰ্টিচল নামৰ যিটো ষ্ট্ৰেছ হৰমন তাৰ প্ৰডাকশ্যনটো বন্ধ হৈ যায়। আপুনি যে ৰিলেক্স লাগিছে বুলি যে কৈছে, তাৰমানে আপোনাৰ শৰীৰৰ পৰা অলপ সময়ৰ কাৰণে কৰ্টিচলৰ প্ৰডাকশ্যনটো বন্ধ হৈ গ'ল। হয় সেইকাৰণে আমি কৃতজ্ঞতাৰ অনুশীলন কৰিব লাগে। এই যে আমি বুজিছো। থেংক ইউ বুলি ক'বলৈ আমি টান পাওঁ। ইউটিউব চেনেল কোৱান্টাম লিপত গৈ মোৰ ভিডিঅ' কেইটা চাই আপোনালোকে কোনেও লাইক এটা নামাৰে, কোনেও কমেণ্ট এটা আপোনালোকে নিলিখি। সেই কমেণ্টটো লিখা মানে কি, কৃতজ্ঞতা প্ৰকাশ কৰা। মই সদায় লাইক কৰো। হয়, থেংক ইউ। ৰাস্তাৰে গৈ আছে কোনোবা এজন মানুহক লগ পালে কেতিয়াও গুড মৰ্ণিং বুলি নকয়, মৰি গলেও নকয়। বজাৰ কৰিবলৈ আমি যাওঁ, দোকানীক কেতিয়াও থেংক ইউ বুলি নকওঁ। মই কওঁ মই কওঁ। অদ্ভুত পাইছো, বিশেষকৈ মই অসমীয়া মানুহৰ মাজত এই বস্তুটো একদম অভাৱ, কৃতজ্ঞতাৰ অভাৱ। ইমানবোৰ বস্তুৰ প্ৰতি আমি কৃতজ্ঞতা প্ৰকাশ কৰিবলগীয়া আছে, ইমানবোৰ বস্তু, কিন্তু আমি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ অসুবিধা পাওঁ। আচলতে জীৱনটো আৰম্ভ হৈ কৃতজ্ঞতাৰ পৰা। মই পুনৰ কৈছো, আপোনালোকৰ মাজত যদি কাৰোবাৰ হৃদৰোগ হৈ আছে, আপোনালোকে ডাক্তৰৰ ঔষধ খাওক, ঠিকেই আছে, কিন্তু সমান্তৰালভাৱে দুটা অনুশীলন কৰক। এটা হ'ল ক্ষমাৰ অনুশীলন আৰু ইটো হৈছে কৃতজ্ঞতাৰ অনুশীলন। এই দুইটা অনুশীলন যেতিয়া আপুনি কৰি দিব, ভেগাছ নাৰ্ভডাল সম্পূৰ্ণভাৱে এক্টিভেট হৈ যাব। আৰু ভেগাছ নাৰ্ভডাল যেতিয়া সম্পূৰ্ণভাৱে এক্টিভেট হৈ যাব, লাহে লাহে আপোনাৰ হাৰ্টটো ভাল হ'বলৈ আৰম্ভ কৰিব। আপোনাৰ যদি চাইকোছমেটিক ডিজিজ আছে, মনোশাৰীৰিক ব্যাধি, যাৰ বিষয়ে মই নিৰন্তৰ কৈ আছো এইকেইদিনত, কাৰোবাৰ যদি চাইকোছমেটিক ডিজিজ আছে, তেওঁলোকে যদি কৃতজ্ঞতা আৰু ক্ষমাৰ অনুশীলনটো লগতে কৰি দিয়ে, আৰু প্ৰেমৰ অনুশীলনটো যদি কৰি দিয়ে লগতে, খেলাই খতম। কৃতজ্ঞতা, ক্ষমা আৰু প্ৰেমৰ অনুশীলন, এই তিনিটা যদি একেলগে কৰি দিয়ে, খেলাই খতম। আপোনাৰ হেৰি থাকিব নোৱাৰে, চাইকোছমেটিক ডিজিজ থাকিব নোৱাৰে। গতিকে এতিয়াৰ পৰা মানুহক কব, আমি কৃতজ্ঞতা অনুশীলন কিয় কৰিব লাগে, ক্ষমাৰ অনুশীলন কিয় কৰিব লাগে। ক্ষমাৰ অনুশীলন যদি আমি কৰো, আমাৰ নিজৰ কাৰণে আমি কৰো। আমি যদি ক্ষমা কৰো মানুহক, কি কাৰণে কৰো? নিজৰ কাৰণে কৰো। যেতিয়া আমি ক্ষমা কৰো, আমি চাইকোছমেটিক ডিজিজৰ পৰা নিস্তাৰ পাওঁ। আৰু যেতিয়া আমি কৃতজ্ঞতাৰ অনুশীলন কৰো, আমাৰ হৃদয়খন বিশাল হয়। তাৰমানে আমাৰ শাস্ত্ৰ ভাগৱত বিলাকত এইবোৰ কথা বহুত আগৰ পৰা সেইবিলাক আছে, কিন্তু ইণ্টাৰেষ্টিং কথা, তাৰ বিহাইণ্ডৰ চায়েন্সটো আমাৰ মানুহসকলে, আমাৰ যিসকলে শাস্ত্ৰ ভাগৱত ব্যাখ্যা কৰিছিলে, তেখেতলোকে এই কথাখিনি ক'ব পৰা নাছিল। আৰু সেইখিনি সময়ত বিজ্ঞানেও ইমানখিনি তথ্য আৱিষ্কাৰ কৰিব পৰা নাছিল। কিন্তু শেহতীয়াকৈ বহুত বস্তু ওলাইছে। ভেগাছ নাৰ্ভৰ যিটো প্ৰসংগ, এইটো লাষ্ট 10 yearsৰটো ঘটনা। ভেগাছ নাৰ্ভৰ সম্পৰ্কে যিটো তথ্য আহিছে পোহৰলৈ, যিমানে আমি কৃতজ্ঞতাৰ অনুশীলন কৰিম, যিমানে ক্ষমাৰ অনুশীলন কৰিম, যিমানে প্ৰেমৰ অনুশীলন কৰিম, সিমানেই জীৱনলৈ ৰূপান্তৰ আহিব, আমাৰ জীৱনটো ধুনীয়া হ'ব।
বহু মানুহ আছে মই কৈছো নহয় বছৰ বছৰ ধৰি ধ্যানৰ অনুশীলন কৰি আছে বছৰ বছৰ ধৰি কিন্তু মোক একদম কয় অকপতে কয় ছাৰ ইমান বছৰ ধ্যান কৰিলো আহ, চূড়ান্ত যিটো অভিজ্ঞতা মই লাভ কৰা গৈ নাই বোলে আপুনি কেনেকে লাভ কৰিব যদি আপোনাৰ জীৱনত ক্ষমাই নাই যদি আপোনাৰ কৃতজ্ঞতাই নাই যদি আপুনি প্ৰেমৰ অনুশীলনেই কৰা নাই এই তিনিটা মূল খুঁটি এই তিনিটা মূল খুঁটিৰ অবিহনে ধ্যানৰ আন্তৰিক যাত্ৰা কেতিয়াও সম্ভৱ নহয় আপুনি মাইণ্ড ট্ৰেইনাৰ কেতিয়াও হ'বগে নোৱাৰে আৰু অপোনৰ প্ৰেক্টিচনাৰটো আপুনি কেতিয়াও হ'বগে নোৱাৰে যদিহে আপুনি ক্ষমাৰ অনুশীলন নকৰে প্ৰেমৰ অনুশীলন নকৰে আৰু কৃতজ্ঞতাৰ অনুশীলন নকৰে এতিয়া আমাৰ কি হয় পাঠ্যক্ৰম বিলাক ঠিকেই বনায় কিন্তু পাঠ্যক্ৰম বিলাকত এই কথাবিলাকক যেনেকে গুৰুত্ব দিব লাগে গুৰুত্ব দিয়া নহয় এতিয়া প্ৰেমৰ অনুশীলন বুলি ক'লে আমি কি বুজিম এতিয়া প্ৰথমে আমি নিজক ভাল পাব লাগিব আমি কিমানে নিজক ভাল পাওঁ কওঁতে আমি ঠিকেই কওঁ আমি নিজক ভাল পাওঁ কিন্তু ভাল পোৱা মানুহটোৱে মদ কেনেকে খায় নিজক ভাল পোৱা মানুহটোৱে মদ খাব নোৱাৰে নহয় নিজক ভাল পোৱা মানুহটোৱে চিগাৰেট খাব নোৱাৰে নহয় নিজক ভাল পোৱা মানুহটোৱে বিড়ি খাব নোৱাৰে নহয় তেওঁ বিড়িও খাব আৰু লগত ক'ব মই নিজক ভাল পাওঁ আৰু এইটো কেনেকুৱা ভাল পোৱা এইটো বিশুদ্ধ ভাল পোৱা নহল নিজক ভাল পোৱা মানুহে কোনো বেয়া কাম কৰিব নোৱাৰে শৰীৰৰ ক্ষতি হোৱা মনৰ ক্ষতি হোৱা ঘৰখনৰ ক্ষতি হোৱা গাঁওখনৰ ক্ষতি হোৱা আচলতে গোটেই পাঠটো আৰম্ভ হয় ভাল পোৱাৰ পৰা আপোনালোকৰ কিবা ক'বলগীয়া আছে যদি ক'ব পাৰিব আপোনালোকৰ অডিঅ' অন কৰক যোৱা সময়ছোৱাত আপোনালোকে মোৰ লগত অনুশীলন কৰি আছে হেমচন্দ্ৰদেৱ আচ্ছা হয় 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 আপোনাৰ ভিডিঅ'টো অন কৰক কোনে কৈছে বাৰু আচ্ছা মই ডক্টৰ কান্তা বাইদেউ কৈছো হয় ইউনিভাৰ্চিটিৰ আপোনাৰ আপোনাৰ একচুৱেলি ভিডিঅ'টো প্লিজ অন কৰক না মোৰ অকমান চিষ্টেমত প্ৰব্লেম হৈ আছে মই আপোনাৰ কথা শুনিছো হয় আৰম্ভণিতে মই আপুনি অনুগ্ৰহ কৰি আপোনাৰ পৰিচয়টো দিয়কচোন হয় আপোনাৰ হয় পৰিচয়টো দিয়ক হয় নমস্কাৰ আজিৰ ছেশ্যনটোত উপস্থিত আটাইলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ জ্ঞাপন কৰিছো মই ডক্টৰ কান্তা কাবেৰী সোণোৱাল মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা অধ্যয়ন কেন্দ্ৰৰ এগৰাকী শিক্ষয়িত্ৰী আজি হেমচন্দ্ৰদেৱক কেম্পাছতে সেই সন্ধিয়া সময়ত খোজকাঢ়ি থাকোঁতে পালো আৰু তেওঁ মোক আমন্ত্ৰণ জনালে এই সুন্দৰ অনুষ্ঠানটোত উপস্থিত হোৱাৰ কাৰণে সঁচাই মই অতিশয় আপ্লুত হৈছো আমাৰ মাজত এনে এজন গুণী জ্ঞানী ব্যক্তি আছে যি জীৱন দৰ্শনৰ ওপৰত অতি সুন্দৰভাৱে আমাক এটা নতুন দিগন্তৰ অভিমুখে আগবঢ়াই দিব পাৰিছে আৰু আৰম্ভণিৰ পৰা ছেশ্যনটো মই শেষলৈকে একেবাৰে অতি মনোগ্ৰাহেৰে মই শুনি আছো খালি মই ক্ষমা প্ৰাৰ্থী যে মই ভিডিঅ' আৰু মাইকটো সময়মতে মই কৰিব পৰা নাই এতিয়া মই ভিডিঅ'টো কৰিব পৰা নাই অকণমান টেকনিকেল প্ৰব্লেম আছে হয় হয় মাইকটো প্ৰথমতে কৰিলো হয় গতিকে মই ভাবো যে মোৰ দৰে প্ৰতিগৰাকী ব্যক্তি আজি অনুষ্ঠানটোৰ পৰা উপকৃত হৈছে আৰু আগলৈও এনেধৰণৰ ছেশ্যনৰ সমভাগী হৈ তেখেতৰ জ্ঞানৰ যি জ্যোতি সেয়া যেন নিজে লৈ আনলৈকো বিলাব পাৰো তাৰ বাবে সদায় চেষ্টা কৰিম আৰু নতুন আৰু এনেকুৱা ধৰণৰ মোৰ নিজৰ পৰিচিত ব্যক্তিসকলকো মই আমন্ত্ৰণ কৰিবলৈ বিচাৰিম এনেকুৱা ধৰণৰ ছেশ্যন পাৰিমনে বাৰু হেমচন্দ্ৰদেৱ থেংক ইউ মেম থেংক ইউ আৰু ছ' মাচ বেলেগসকল থেংক ইউ ছ' মাচ আচ্ছা প্ৰিয় সতীৰ্থসকল মই আমাৰ মেমৰ বিষয়ে অকণমান কৈ লওঁ মেমক আচলতে মই ইভিনিঙত কৰিবলৈ যাওঁতে অকস্মাতে লগ পালোঁ তেখেত আমাৰ মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিম ডিপাৰ্টমেণ্টৰ চেণ্টাৰৰ তেখেত প্ৰফেচাৰ তেখেতে নিয়মীয়াকৈ ধ্যানৰ অনুশীলন কৰে তেখেতৰ হেৰি আছে য়োগা আৰু মেডিটেশ্যন দেখিলে অনুশীলন কৰে অৱশ্যে তেখেতৰ পাঠ্যক্ৰমটো কেনেকুৱা মই নাজানো গতিকে মই এইটো কমেণ্ট দিব নোৱাৰো কিন্তু তেখেতৰ মুখত এটা জ্যোতি আছে এই মুখত যিটো জ্যোতিটো আছে তাৰ পৰা মই অনুমানটো কৰিছো তেখেত সঠিক ৰাস্তাতে গৈ আছে লগ পাই ভাল লাগিল তেখেতক মই মোৰ হেমছ একাডেমীৰ বিষয়ে ক'লো আৰু ক'লো যে আপুনি আজি আমাৰ ছেশ্যনটোত হেৰি কৰিব জইন কৰিব তেখেতৰ পৰা আমাক শিকিবলগীয়া আছে মেমক মই পুনৰ স্বাগতম জনাইছো হেমছ একাডেমীলৈ আমাৰ প্ৰগ্ৰেমবোৰ হৈ থাকিব আমাৰ ইয়াত দুটা ধৰণৰ হেৰি আছে মানে প্ৰক্ৰিয়াত আমি আগবাঢ়িছো এটা হ'ল বেচিক লেভেলৰ মই কিছুমান বস্তু শিকাই থাকিম সেইটো হ'ল মেডিটেশ্যন সম্পৰ্কীয় নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিং সম্পৰ্কীয় অপোনো সম্পৰ্কীয় আৰু ইম'চনেল ফ্ৰীডম টেকনিক এই ধৰণৰ কিছুমান বস্তু মই শিকাম সেইবোৰ বেচিক লেভেলৰ হ'ব আৰু বেচিক লেভেলৰ বাহিৰতো কিছুমান পেইড ছেশ্যন থাকিব চাৰ্টিফিকেশ্যন কোৰ্চ ইতিমধ্যে আমাৰ এটা আৰম্ভ হ'বৰ হৈছে সেইটো হৈছে অপোনৰ সেইটো আমি ডিচেম্বৰত আৰম্ভ কৰিম
চাৰ্টিফিকেশ্যন কোৰ্চ মূলতঃ মোৰ উদ্দেশ্যটো এইটোৱেই যে মোৰ এই অভিজ্ঞতাখিনি কাৰোবাক মই দি যাব খোজো আৰু আপোনালোকে জানি আচৰিত খাব হিলিং ইণ্ডাষ্ট্ৰি বুলি কয় এইটো হিলিং ইণ্ডাষ্ট্ৰি অসমৰ বাহিৰত হিলিং ইণ্ডাষ্ট্ৰিটো বহুত পপুলাৰ তাত ঘপককে মানুহ ডাক্তৰ ওচৰলৈ নাযায় গম পায়নে সেল্ফ হিলিং কৰে কিন্তু সেই সেল্ফ হিলিঙৰ যিটো প্ৰক্ৰিয়া আমাৰ অসমত ইমান পপুলাৰ হোৱা নাই মোৰ হেমছ একাডেমি খোলাৰ উদ্দেশ্য এইটোৱেই যে মানুহে এই কথাবোৰ শিকক ঘপককে ডাক্তৰ ওচৰলৈ কিয় দৌৰিব লাগে যাব লাগিব যদি আপোনাৰ এক্সিডেণ্ট হৈছে ইমাৰ্জেঞ্চি হৈছে কিবা এটা আপুনি যাওক নগলে নহয় কিন্তু সৰু বৰ কথাত অনবৰতে ডাক্তৰ ওচৰলৈ গৈ থকাটো বৰ শুভৰ লক্ষণ নহয় আৰু আমাৰ বডিৰ এটা হিলিং পাৱাৰ আছে বিস্ময়কৰ বস্তু হিলিং পাৱাৰ অট'মেটিকেলি আমি মাত্ৰ সহযোগ কৰিলে হৈ গ'ল আমাৰ শৰীৰটোৰ লগত আমি যদি শৰীৰটোৰ লগত সহযোগ কৰি দিওঁ শৰীৰে নিজে কিছুমান বস্তু ঠিক কৰে আৰু আমি গৌৰৱ কৰিব পাৰোঁ যে আমি এনেকুৱা এখন ঠাইত জন্মগ্ৰহণ কৰিছো য'ত পতঞ্জলিৰ যোগ দৰ্শনৰ নিচিনা বস্তু আছে খালি অকমান এলাহ আঁতৰাই নিয়মীয়াকৈ যদি আমি এই বস্তুবোৰ অনুশীলন কৰোঁ আমাৰ জীৱনলৈ এটা ৰূপান্তৰ আহিব এই যে মই ধ্যান শিকাইছো বেছিক লেভেলৰ হো'প'ন'প'নো বেছিক লেভেলৰ শিকাইছো বা নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিং এতিয়া মই শিকাম ইমোচনেল ফ্ৰীডম টেকনিক শিকাম এই বেছিক পৰ্যায়ৰ বস্তুখিনি অনুশীলন কৰিলে আপোনালোকৰ হৈ যাব সেইখিনি অনুশীলন কৰিলে হৈ যাব অৱশ্যে কিছুমান অকমান এডভান্স লেভেলৰ বস্তু আছে ধৰক এতিয়া মাইণ্ডৰ পৰা যদি আপুনি নো মাইণ্ডলৈ যাব খোজে মই যদি কথা আপোনালোকক প্ৰায় কৈ থাকো যে 2009 চনৰ 12 অক্টোবৰ দিনাখন ৰাতি ধ্যান কৰি থাকোঁতে কেনেকৈ মই মাইণ্ডৰ পৰা নো মাইণ্ডলৈ গুচি গলো সেইটো অভিজ্ঞতা যদি আপোনালোকে পাব খোজে তেতিয়াহ'লে আপোনালোকে এডভান্স লেভেলৰ মেডিটেশ্যন প্ৰেক্টিচ কৰিব লাগিব তাত আহিব হু এম আই মই কোন আপুনি যে মই সন্ধান কৰিব নহয় মই কোন এই শৰীৰটোৱে মইনে মোৰ মনলৈ আহি থকা চিন্তা ভাৱনা আবেগ অনুভূতিবিলাকেই মইনে মোৰ বেংকত থকা টকাখিনিয়ে মইনে মোৰ ধুনীয়া চেহেৰাটোৱে মইনে এনেকুৱা মই কোন বুলি যে আপুনি প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিব সেই প্ৰশ্নটোৰ উত্তৰ যেতিয়া আপুনি পাবগে সেই উত্তৰটো হৈছে নো মাইণ্ড মাইণ্ডৰ পৰা আপুনি নো মাইণ্ডলৈ গুচি যাব সেই ধৰণৰ যদি আন্তৰিক যাত্ৰা আপোনালোকে কৰিব খোজে তাৰ কাৰণে মোৰ তেনেকুৱা কোৰ্চ আছে কোৱান্টাম হিলিঙৰ কোৰ্চ আছে কোৱান্টাম মাইণ্ড বুলি কয় কোৱান্টাম মাইণ্ড ইতিমধ্যে মই আমাৰ গ্ৰুপত শ্বেয়াৰ কৰিছো কোৱান্টাম হিলিঙৰ কোৱান্টাম মাইণ্ডৰ যিটো পাঠ্যক্ৰম সেইধৰণৰ পাঠ্যক্ৰমো আছে গতিকে অকণমান আমি যদি এলাহক কাটি কৰি নিয়মীয়াকৈ আমি অনুশীলন কৰোঁ তেতিয়াহ'লে আমাৰ জীৱনলৈ ৰূপান্তৰ আহিবই আৰু এই যিটো ৰূপান্তৰটো বাহ্যিক নহয় সেইটো আভ্যন্তৰীণ সেইদিনা মই ধেমালি চলতে এটা কথা লিখিছো আমাৰ গ্ৰুপত যে ডাক্তৰ হিউলেন গৈছে লগ কৰিবলৈ নালামাকু চিমিয়নাক প্ৰথম দৰ্শনত দেখিছে মানুহজনী দেখিবলৈ কোনো হেৰিয়ে নাই মানে এপিল নাই মুখখনত ইমান জাধলি মানুহ এজনী এইজনী মানুহে মোক কি হিলিং শিকাব অহংকাৰটো চাওক সেইটো অহংকাৰ মানে মই সাইকিয়াট্ৰিষ্ট মই ইমানবোৰ কথা মই জানো মোৰ তুলনাত এজনী মানুহে হ'লনে সেই একেটা অহংকাৰে লৈ পিনি গৈছিলে বিবেকানন্দ ৰামকৃষ্ণ পৰমহংস ওচৰলৈ ৰামকৃষ্ণ পৰমহংস ক্লাছ 2 লৈকে পঢ়া একেবাৰে সাধাৰণভাৱে থকা এজন মানুহ এওঁ বিদ্যান মানুহ বিবেকানন্দ গৈ দেখিলে এইজন মানুহেনো মোক কি জ্ঞান দিব কিন্তু ৰামকৃষ্ণ পৰমহংসই গম পাই আছে যে তেওঁৰ মনলৈ এনেকুৱা এটা প্ৰশ্ন আহিছে দ্বিতীয় দিনাখন গৈছে মিঠাই অকমান খুৱাই দিলে প্ৰথম দিনাখনো মিঠাই অকমান খাবলৈ দিলে দ্বিতীয় দিনাখন গৈছে মিঠাই অকমান খাবলৈ দিলে খালে ৰাতি মানে চিন্তাৰ পাকভৰণি হ'ল মানুহটোৰ ভিতৰত কিবা এটা আছে খাটাং তাৰ মনৰ এচুৱাই কৈছে নাই সেইটো অসম্ভৱ কথা ইমান অনাক্ষৰী মানুহ তাৰ কথাখিনি ভালকে কবই নোৱাৰে মই ইমান স্কলাৰলি কথাবোৰ কৈ আছো নাই এইটো সম্ভৱ নহয় তাৰ মনৰ আকৌ ইছুৱাই কৈছে নহয় দেই তই এইটো ভুল নকৰিবি দেই আম আদমীৰ পাৱাৰ কেনেকুৱা তই গম পোৱা নাই তই হেৰি নকৰিবি কিন্তু এইটো আণ্ডাৰ এষ্টিমেট নকৰিবি তাৰ পিছদিনাখন আকৌ গৈছে ৰামকৃষ্ণ পৰমহংসই গম পাই আছে বেটা তই কিয় আহিছে বুলি সেইদিনাখন মিঠাই অকমান খুৱাই দিলে খালে 3 নম্বৰ দিনাখন গ'ল নহয় সেইদিনাখন কি হ'ল সন্মুখতে বহিবলৈ দিলে মানে ৰামকৃষ্ণ পৰমহংসই এখন ভৰি বিবেকানন্দৰ ভৰিৰ ওপৰত লগাই দিলে মাইণ্ডৰ পৰা নো মাইণ্ডলৈ চাউটকে গুচি গ'ল ছুপাৰ কনচিয়াছনেছত প্ৰৱেশ কৰিলে মাইণ্ডৰ পৰা নো মাইণ্ডলৈ গুচি গ'ল মুহূৰ্তৰ ভিতৰত বিবেকানন্দ 5 মিনিটমান সময় থৈ দিছে তেনেকে থাক বেটা 5 মিনিটৰ পাছত ভৰিখন অতৰাই দিলে ৰামকৃষ্ণ পৰমহংসই চিধাই ভৰিত ধৰিছে ক্ষমা খুজিছে যে মই বহুত ভুল কৰিছো যে
ইগোৰ ফলত মই আপোনাক উপলব্ধি কৰিব পৰা নাছিলো ডাঙৰ মোৰ ভুল হ'ল মোক ক্ষমা কৰক এটা চাব দেই নামটো কেনেকৈ সলনি হ'ব এতিয়া হেৰিয়ে ক'লে ৰামকৃষ্ণ পৰমহংসই ক'লে সেয়া মা আছে নহয় কালি মা আচলতে যোৱা তুমি কিবা এটা বিচৰা এতিয়া সেই যে য'ত তেওঁ থিয় হৈ আছে আৰু কালি মাৰ ফটো মানে প্ৰতিমা য'ত আছে মাজৰ যিকণ ডিষ্টেঞ্চ খোজকাঢ়ি যাব লাগে নহয় যাওঁতে মানে কিবা এটা বেলেগ বস্তু বিচাৰি যায় আৰু সন্মুখত গৈ যেতিয়া আঁঠু লৈগে নহয় সেইটো পাহৰি থাকে তাত গৈ কয়গে মোক বিবেক লাগে বুলি কয় মোক বিবেক লাগে আকৌ ঘূৰি আহে তেওঁ সোধে তুমি ভালকে বিচাৰিছানে আকৌ যাই বিচাৰি কিবা ৰাস্তাত যাওঁতে কিবা এটা বিচাৰি যায় সেইখিনি সেৱা লওঁতে চিধাই ভিতৰৰ পৰা কয় মানে মোক বিবেক লাগে তেওঁ গম পাই আছে সেইকাৰণে তেওঁৰ নামটো দিলে বিবেকানন্দ নালামাকো চিমিও নাই তেওঁ গম পায় ডক্টৰ হিউলেন যে গৈছে তেওঁ গম পায় প্ৰথমবাৰ যেতিয়া হিউলেন গৈছে সেইখিনি সময়ত তেওঁ কোনোবা মানুহক মানে হোপনোপনো শিকাই আছিল হোপনোপনো যেতিয়া শিকাই আছে ওচৰতে আপুনি শুনি আছে কথাবিলাক কি শিকাই আছে থেংক ইউ আই লাভ ইউ আই এম চৰি প্লিজ ফৰগিভ মি এইবোৰ কি শিকাই আছে তাৰপৰা ইগোটোৱে ক'লে নহ'ব এগৰাকী মহিলাৰ লগত নহ'ব দ্বিতীয়বাৰ আকৌ গ'ল দ্বিতীয়বাৰ গৈ দেখিলে যে নাই নহ'ব তৃতীয়বাৰ কি হ'ল তৃতীয়বাৰ যাওঁতে ডক্টৰ হিউলেনে নিজৰ জীয়েকক লগত লৈ গৈছে জীয়েকৰ এলাৰ্জি আছিল বহু চিকিৎসা তেওঁ কৰিলে জীয়েকৰ নিজেও ভাল ডাক্তৰ যিহেতু বহু চিকিৎসা কৰি জীয়েকক মানে উপশম ঘটাব নোৱাৰিলে জীয়েকক লগত লৈ গুচি গ'ল কেইদিনমান অনুশীলন কৰিয়ে মানে কি কৰিলে নালামাকো চিমিও নাই এলাৰ্জি নোহোৱা কৰি দিলে যে এলাৰ্জি নোহোৱা কৰি দিলে তেওঁ নালামাকো চিমিয়নাৰ শিষ্য হ'ল এইটো আচলতে কি হয় শুনক দেই আমাৰ জীৱনটো ইমান জটিল নহয় জীৱনটো বহুত সৰল বস্তু অতি চিম্পল বস্তু আৰু জীৱনটো বহুত ধুনীয়া বস্তু হয় সো বিউটিফুল কিন্তু ইগো খাতিৰত কি হয় আমাৰ জীৱনটো ধ্বংস হয় ইগোটোৱে হৈছে আমাৰ শত্ৰু এনে জীৱনটো বৰ ধুনীয়া কিন্তু আমাৰ জীৱনটো ধ্বংস কৰে আমাৰ ইগোৱে আৰু যেতিয়া আমি মেডিটেশ্যন কৰো নহয় মেডিটেশ্যনত কি হয় আমি ইগোৰ বাহিৰলৈ গুচি যাওঁ আমি যেতিয়া হোপনোপনো অনুশীলন কৰো আমি ইগোৰ বাহিৰলৈ গুচি যাওঁ আৰু আমাৰ ভিতৰত এটা ইনচেন্স আহিবলৈ আৰম্ভ কৰে শিশু সুলভ এটা সৰলতা এতিয়া এজন মানুহে ধ্যানৰ ৰাস্তাত তেওঁ গৈ আছে তেওঁ কিমান আগবাঢ়িছে কিমান আগবাঢ়িব পৰা নাই কেনেকৈ গম পোৱা যায় গম পাই নে মাৰ্কাৰডাল কি তেওঁ কিমান শিশু সুলভ সৰল হৈ গৈ আছে এজন মানুহে আপোনাক ওচৰত আহি ক'লে কি ছাৰ মই 20 বছৰ ধৰি ধ্যানৰ অনুশীলন কৰি আছো তেওঁ শিশু সুলভ সৰলতাৰ অধিকাৰী হয় নহয় কিমান সৰল সেই সৰলতা লক্ষ্য কৰিয়ে মই ক'ব পাৰো যে তুমি কেইখোজ আগবাঢ়িলা 20 বছৰ ধ্যান কৰি থকাটো সেইটো কোনো গুৰুত্বপূৰ্ণ কথা নহয় তুমি কেইখোজ আগবাঢ়িব পাৰিলা সেইটোহে গুৰুত্বপূৰ্ণ কথা ধ্যান অনুশীলন কৰি আপুনি শিশু সুলভ সৰলতাৰ অধিকাৰী হ'বই লাগিব যিটো সৰলতা ৰামকৃষ্ণ পৰমহংসৰ আছিল আৰু যিটো সৰলতা নালামাকো চিমিয়নাৰ আছিল মই আশা কৰিছো আপোনালোকৰ জীৱনবোৰ ধুনীয়া হওক স্বাস্থ্যৱান হওক আপোনালোকৰ ধন টকা পইচাৰে আপোনালোকৰ জীৱন উপচি পৰক আপোনালোকৰ আবেগিক যি বা সমস্যা আছে সেই সমস্যাবোৰ শেষ হওক এটা মধুৰ আবেগিক জীৱন আপোনালোকে লাভ কৰক ভগৱানৰ প্ৰতি আপোনালোকৰ মতি বাঢ়ক আৰু মই আশা কৰিছো লগতে মোৰো ভাল হওক মোৰো উন্নতি হওক ইয়াকে কৈ আজিৰ সেশনটো ইমানতে সামৰিছো শুভৰাত্ৰি